17 চনত মই আইচি হিচাপে মই যোগদান কৰিলোঁ, প্ৰধান শিক্ষকৰ দায়িত্ব ল'লোঁ। বিদ্যালয়খন 9টা ক্লাছ, MB স্কুল, ঘৰ বুলিবলৈ নাই, মাত্ৰ অফিচ ৰুমটো আছে, বাকীখিনি ভাঙি চিঙি টিংবোৰ ওলমি আছে, বেৰ কিন্তু নাই। অথচ তাত 4টা ইলেকশ্যন চেণ্টাৰো আছে। সময়ত আহি কিবা কিবি জাপি দি তেওঁলোকে ইলেকশ্যন সম্পন্ন কৰে, তাৰপিছত আকৌ বেৰবোৰ নাইকিয়া। 8জন ল'ৰা ছোৱালী, একেবাৰে দুখ লগা। ৰেকৰ্ড বুলিবলৈ ছাৰ্ভিচ বোৰ্ড কেইটাৰ বাহিৰে একো নাই, এটা আলমাৰী। সেইখন স্কুলত যেতিয়া আহি দেখিলোঁ, মই ৱাইং স্কুলত যেনেদৰে কাম কৰিছিলোঁ, ইয়াত শান্তি নাপালোঁ। তাৰপিছত আমি শিক্ষকসকলে একত্ৰিত হৈ আমি এখন মিটিং পাতি ক'লোঁ যে আমি ছাত্ৰ ছাত্ৰীৰ সংখ্যা বৃদ্ধি কৰিব লাগে, যে ঘৰবোৰ নিজে নিজে হ'ব। আমি প্ৰথমে নৱেম্বৰ মাহৰ পৰাই আমি ঘৰে ঘৰে ঘূৰিলোঁ। তেখেতসকল বুজনি নাযায়, কাৰণ MB স্কুল বুলি ক'লে এইখন একেবাৰে বেয়া স্কুল, শিক্ষকসকলক চকীখনো আগবঢ়াই নিদিয়ে। তেতিয়া এটা বুদ্ধি কৰিলোঁ যে নহয়, এবাৰ গ'লে নহ'ব, 2বাৰ যাব লাগিব, 3বাৰ যাব লাগিব। শেষত এপাতস্ত্ৰ মাৰিলোঁ যে মই কিমান দৰমহা পাওঁ আপোনালোকে জানে? নাজানো। আমি প্ৰতিগৰাকী শিক্ষকে 60,000 পৰা 70,000 টকা ড্ৰ কৰোঁ, এনে বহি বহি খাই আছো। আমাক এইখিনি পইচা চৰকাৰে দি আছে, গতিকে এটাই কাৰণ যে ল'ৰা ছোৱালী পঢ়ুৱাব লাগে। তেতিয়া তেওঁলোকৰ মগজুত লাগি গ'ল, 60,000-70,000 টকা দৰমহা পায়, আৰু গেৰাণ্টি দিলোঁ যে আপোনাক ল'ৰা ছোৱালী টিউচন নালাগে। আমি গেৰাণ্টি দিছোঁ আপোনাৰ ল'ৰা ছোৱালী এমাহৰ ভিতৰত যদি আমি তাৰ চেঞ্জ আনিব নোৱাৰোঁ, তেতিয়াহ'লে আপুনি আমাৰ স্কুলত গৈ ল'ৰাটো লৈ গুচি আহিব। এই যিটো দায়িত্ব ল'লোঁ, এই দায়িত্বৰ লগে লগে এজনকৈ এতিয়া 2017 পৰা বৰ্তমানলৈকে 102জন ল'ৰা ছোৱালী মই লগ পাবলৈ সক্ষম হৈছোঁ। গতিকে আমাৰ যিখিনি কথা, এই মানুহখিনিক আমি বুজাই দিবলৈ সক্ষম হ'লোঁ। এনেকুৱা ধৰণে মনৰ কথাবিলাক তেওঁলোকৰ লগত শ্বেয়াৰ কৰিলে স্কুলখনৰ পৰিৱেশটোৰ কথা তেওঁলোকৰ নলেজলৈ আহে, আৰু তেতিয়া স্কুলখনৰ ছাত্ৰ ছাত্ৰী বিচাৰি যাবও নালাগে। কিন্তু মই 17 চনৰ পৰা আজি পৰ্যন্ত ল'ৰা ছোৱালী বিচাৰি গৈয়ে আছোঁ। ডাঙৰ হৰ্ডিং এখন লগাই দিওঁ এডমিশ্যনৰ কাৰণে স্কুলৰ সন্মুখত, পাব্লিক প্লেচৰ কিছুমান বেনাৰ লগাওঁ, আৰু প্ৰাইভেট স্কুলে যেনেদৰে সৰু সৰু বেনাৰবিলাক পোষ্টাৰিং কৰে, ঠিক তেনেকৈ মই 4খনমান গাঁৱত মই এই ব্যৱস্থাটো কৰি আহিছোঁ। এতিয়া প্ৰায় 5 কিলোমিটাৰ দূৰৰ পৰা মোৰ স্কুললৈ ল'ৰা ছোৱালী আহে। গতিকে এই সমস্যাটো আমি নিজে সমাধান কৰিব পাৰিম, আমাৰ লগে লগে যোগাযোগটো হৈ যায়। সেইকাৰণে আমি সেই সমস্যাটো চাৰ্কুল অফ ইনফ্লুৱেঞ্চলৈ ট্ৰান্সফাৰ কৰি দিছোঁ। দ্বিতীয়তে চৌহদৰ বেৰ, এইটো এটা আমাৰ সমস্যা আছে, ডাঙৰ সমস্যা। আপুনি যদি ভাবে যে চৌহদৰ বেৰখন পকা লাগিব, আমি চৰকাৰৰ ওচৰত বা বিভাগৰ ওচৰত আমি হাত পাতি ৰৈ থাকিব লাগিব। যদি আমি ভাবোঁ যে গৰু ছাগলী সোমাব নোৱাৰাকৈ বাঁহৰ বেৰ দিওঁ, তেতিয়া কিছু আমাৰ পাৰ্চিয়েলি এই সমস্যাটো সমাধান হৈ যায়, কিছু পৰিমাণে আমাৰ কিছুদিনলৈ সমস্যা সমাধান হৈ যায়। আৰু আমি এইটো দেখিছোঁ, অস্থায়ীভাৱে এই সমস্যা সমাধান কৰা দেখিছোঁ। সেইকাৰণে এই সমস্যাটো আমি ইতিমধ্যে ভিতৰলৈ লৈ আহিছোঁ, চাৰ্কুল অফ ইনফ্লুৱেঞ্চলৈ লৈ আহিছোঁ। 3 নম্বৰ এটা কথা আছে, শিক্ষকৰ সমস্যাটো এটা ডাঙৰ সমস্যা। আমি নিজে শিক্ষক সংগঠনৰ কৰ্মী হৈও শিক্ষামন্ত্ৰীৰ লগত বা চৰকাৰৰ লগত, বিভাগৰ লগত যোগাযোগ কৰি এই সমস্যা সমাধান কৰিব পৰা নাই। কিন্তু আমি সেই সমস্যাও সমাধান কৰিব পাৰোঁ, আৰু কৰিয়ে আছে। আপোনালোকে সমস্যা সমাধান কৰিব পাৰোঁ নহয়, আপোনালোকে সকলোৱে কৰি আছে। কাৰণ আমি দেখিছোঁ আমাৰ বিভিন্ন বিদ্যালয়ত যে 2গৰাকী, 3গৰাকী, 4গৰাকী শিক্ষাগুৰু আছে এতিয়া কৰ্মৰত। তাৰ এগৰাকীয়ে যদি ছুটি লয় সমস্যা হৈ যায়। গতিকে আমি দেখিছোঁ এই সময়ত ওচৰৰ শিক্ষিত যুৱক যুৱতীক মাতি আনিও এই সমস্যা সমাধান আপোনালোকে নিশ্চয় কৰি আছে। মই নিজে মোৰ বিদ্যালয়ত আমি শিক্ষক পৰ্যাপ্ত আছোঁ যদিও মই কিন্তু আমাৰ ৰিটায়াৰ্ড টিচাৰসকলক মাতি আনি বা এই কোনো বিষয়ত দক্ষতা থকা ব্যক্তিক মাতি আনি আমি অভিভাৱক অতিথি শিক্ষকৰ দ্বাৰা পাঠদান, আমাৰ এটা ৰেজিষ্টাৰো আছে। গতিকে সেই ধৰণে আমি এই সমস্যা কিছু পৰিমাণে সমাধান কৰিব পাৰোঁ।
সেইকাৰণে আমি সেই সমস্যাটোৰ ভিতৰলৈ আনিছোঁ। আপোনালোকে দেখা পাইছে বাদ্যযন্ত্ৰৰ ক্ষেত্ৰত বাদ্যযন্ত্ৰ আমাৰতো বহুত দামী বাদ্যযন্ত্ৰ নালাগে। আমাৰ শিক্ষাগুৰু এগৰাকীয়ে কৈছে যে আমি আমাৰ এই যে উন্নয়নৰ কাৰণে যি আমাৰ গ্ৰেণ্ট আহে, অনুদান আহে, তাৰ পৰা অলপ খৰচ কৰি কৰিব পাৰোঁ, বা আমাৰ এলুমনি এছ'চিয়েশ্যনক বা আমাৰ তেনেকে ওচৰে পাজৰে থকা প্ৰাক্তন ছাত্ৰ ছাত্ৰী বা অন্য ব্যক্তি বিশেষক আমি যদি মাতি আনি অলপ পইচা বিচাৰোঁ, তেতিয়াও আমি এই কামটো কৰিব পাৰোঁ। বিদ্যাঞ্জলি আঁচনিৰ অধীনত ইতিমধ্যে আমি এই ধৰণে কিছু সমস্যা সমাধান কৰিছোঁ। মোৰ নিজৰ বিদ্যালয়ত আমি 4খন ফেন বিদ্যাঞ্জলিৰ অধীনত পাইছোঁ, আৰু অহা যোৱা বাটটো আমাৰ এগৰাকী ঠিকাদাৰক কৈছিলোঁ, তেওঁ 2 গাড়ী এই চেইন গ্ৰেভেল পেলাই তেনেকে ধুনীয়াকৈ দিছে। সেইটো এটা খুব সুন্দৰ পদক্ষেপ। আমি সেইকাৰণে সেই সমস্যাটো ভিতৰলৈ আনিছোঁ। এতিয়া কথা হ'ল পুথিভঁৰালত আমি কথা লিখিছোঁ। পুথিভঁৰালটো কিন্তু আমি বিভিন্ন ধৰণে এইটো সমস্যা আমি সমাধান কৰাৰ চেষ্টা কৰিব পাৰোঁ। আপোনালোকক আমাৰ এটা নমুনা দেখুৱাব বিচাৰিছোঁ। মোৰ বিদ্যালয়ত পুথিভঁৰালৰ কোঠা আছে, আৰু পুথিভঁৰালত আমাৰ ছাত্ৰ ছাত্ৰীয়ে বহি পঢ়িব পৰা সুবিধাও আছে। সেইবুলি সকলোৰেতো নহ'ব পাৰে, নহয় বাৰু? গতিকে মই এটা অন্য ধৰণে এটা চেষ্টা কৰিছিলোঁ, আপোনালোকক দেখুৱাইছোঁ বাৰু, যে এটা ডিছপ্লে তাৰমানে মই এটা কৰিছিলোঁ, আৰু এইটো ছাত্ৰ ছাত্ৰী